আমাৰ ছাত্ৰ ছাত্ৰীসকল, যোৱা ক্লাছত আমি অৱতল দাপোণত প্ৰতিবিম্ব কেনেকৈ গঠন হয় গম পালো। এতিয়া তোমালোকে কিতাপখন উলিয়াই ল'বা। অৱতল দাপোণত কি হয়, হৎ আৰু অসৎ দুয়োটা প্ৰতিবিম্বই গঠিত হয়। আনহাতে সমতল দাপোণত অকল অসৎ প্ৰতিবিম্ব গঠিত হয়, হয়নে? অৱতল দাপোণে বিবৰ্ধিত, সংকুচিত, সমান আকাৰৰ প্ৰতিবিম্ব গঠন কৰে। যিয়েই নহওক, যে বস্তুৰ বিভিন্ন অৱস্থানৰ কাৰণে আমি অৱতল দাপোণৰ প্ৰতিবিম্বৰ বিভিন্ন অৱস্থান পাইছো। অকল এটা কণ্ডিশ্যনৰ ক্ষেত্ৰত অসৎ প্ৰতিবিম্ব গঠিত হয় অৱতল দাপোণত, সেইটো হৈছে বস্তু যদি মেৰু আৰু ফোকাছৰ মাজত ৰখা হয়। বাকী আটাইবিলাক ক্ষেত্ৰতে কি হয়, সৎ প্ৰতিবিম্ব গঠিত হয়। যিয়েই নহওক, এতিয়া অৱতল দাপোণৰ কিছুমান ব্যৱহাৰ চোৱা, কিতাপত আছে চাই ল'বা। যে অৱতল দাপোণে কি কৰে, অলপ ডাঙৰ আকাৰৰ প্ৰতিবিম্ব গঠন কৰে, অসৎ প্ৰতিবিম্ব গঠন কৰে এটা অৱস্থান। এটা অৱস্থানত অসৎ প্ৰতিবিম্ব গঠন কৰে আৰু সেই অৱস্থানৰ ভিত্তিতেই কি কৰা হয়, অৱতল দাপোণক বিভিন্ন ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। আমাৰ টৰ্চ লাইট, এনেকে টৰ্চ লাইট মাৰি পঠিয়ালে পোহৰটো এটা দিশত গুচি যায়, হয়নে? তাত যিটো দাপোণ ব্যৱহাৰ কৰে সেই দাপোণটো হৈছে অৱতল দাপোণ। ঠিক একেদৰে টাৰ্চ লাইট, আপোনালোকে পঢ়োতে যেতিয়া চাৰ্জ লাইট ব্যৱহাৰ কৰা, আজিকালিতো লেম্প চাকি নায়েই, গতিকে চাৰ্জ লাইট মাৰ্কেটত ওলাইছে, গতিকে চাৰ্জ লাইট ব্যৱহাৰ কৰা, তাতো কি কৰা হয়, অৱতল দাপোণ ব্যৱহাৰ কৰা হয়। নাইবা গাড়ীৰ হেডলাইট, গাড়ীৰ যিবিলাক হেডলাইট, বাইকেই হওক বা বাছেই হওক বা মটৰ গাড়ী হওক, আটাইবিলাকতে কি কৰা হয়, অৱতল দাপোণ ব্যৱহাৰ কৰা হয়। কাৰণ হৈছে কিয় ব্যৱহাৰ কৰা হয়, সমান্তৰাল ৰশ্মি কিছুমান দেখিবলৈ পোৱা যায় আৰু এটা দিশত গুচি যায়। এটা দিশত সমান্তৰাল ৰশ্মি গুচি যোৱাৰ কাৰণে আমাৰ টৰ্চ লাইট, টাৰ্চ লাইট, গাড়ীৰ হেডলাইটত অৱতল দাপোণ ব্যৱহাৰ কৰা হয়। তাৰপিছত দ্বিতীয় ব্যৱহাৰ হ'ল যে চেলুনত আমি দাঢ়ি খুৰাও, হয়নে? গতিকে দাঢ়িৰ সৰু সৰু দানাবিলাক, সৰু সৰু হেৰিবিলাক অলপ ডাঙৰকৈ চোৱাৰ কাৰণে চেলুনত কি কৰে, অৱতল দাপোণ ব্যৱহাৰ কৰে। কাৰণ অৱতল দাপোণে কি কৰে, অসৎ প্ৰতিবিম্ব গঠিত কৰে মেৰু আৰু ফোকাছৰ মাজত ৰাখিলে। গতিকে চেলুনত দাপোণখন আমাৰ ওচৰত থাকে, গতিকে আমি ফোকাছৰ ভিতৰত থাকো, গতিকে আমাৰ এই দাঢ়িৰ হেৰিবিলাক কি হেৰিবিলাক কি হয়, অলপ ডাঙৰ ডাঙৰকে চেলুনত দাপোণত দেখা যায় আৰু সেইটো চাই পেলাই কি কৰে, নাপিতে দাঢ়ি খুৰাই দি দিয়ে। গতিকে নিজৰ প্ৰতিবিম্বটো অলপ ডাঙৰকে চাবৰ কাৰণে কি কৰে, চেলুনত অৱতল দাপোণ ব্যৱহাৰ কৰে। ঠিক একেদৰে দন্ত চিকিৎসক, ডেণ্টিষ্টসকলে মুখৰ ভিতৰত বা দাঁতৰ কিবা প্ৰতিবিম্ব ডাঙৰকৈ চাবৰ কাৰণে কি কৰে, অৱতল দাপোণ ব্যৱহাৰ কৰে। গতিকে দুটামান ব্যৱহাৰ জানিলেই হ'ল। ইয়াৰ উপৰিও কি কৰা হয়, সৌৰ ভাটিত চ'লাৰ ফাৰ্নেছ যিটো, বুজিছানে? সৌৰ ভাটিত চ'লাৰ ফাৰ্নেছ, আমি কি জানো যে অৱতল দাপোণত কি হয়, প্ৰতিফলিত ৰশ্মিসমূহ গৈ পেলাই এটা বিন্দুলৈ অভিসাৰী হয়, হয়নে? গতিকে সৌৰ ভাটিত কি কৰা হয়, যে পোহৰখিনি এটা বিন্দুত কেন্দ্ৰীভূত কৰিবৰ কাৰণে কি কৰা হয়, অৱতল দাপোণ ব্যৱহাৰ কৰা হয়। এটা বিন্দুত কেন্দ্ৰীভূত হোৱাৰ লগে লগে তাৰ পৰা তাপ উৎপন্ন হয় আৰু সেই তাপ পাবৰ কাৰণে কি হয়, সৌৰ ভাটিত অৱতল দাপোণ ব্যৱহাৰ কৰে। গতিকে ৩-৪টা ব্যৱহাৰ দিয়া আছে, চাবা। তাৰপিছত আহা উত্তল দাপোণত প্ৰতিবিম্ব গঠন। উত্তল দাপোণত প্ৰতিবিম্ব গঠন। Image formation by convex mirror. Image formation by convex mirror.
অৰ্থাৎ উত্তল দাপোনে প্ৰতিবিম্ব কেনেকৈ গঠন কৰে। উত্তল দাপোনে সদায় এটা মনত ৰাখিবা অসৎ প্ৰতিবিম্ব গঠন কৰে। অসৎ উত্তল দাপোনে, উত্তল দাপোনত সদায় অসৎ প্ৰতিবিম্ব গঠন হয়, সৎ প্ৰতিবিম্বই গঠন নকৰে। যেনেকে আমাৰ সমতল দাপোনে কি কৰে, সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে। ঠিক তেনেকে উত্তল দাপোনে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে। গতিকে তোমালোকে মনত ৰাখিলেই হ'ল যে উত্তল দাপোনেও গঠন কৰে, আকৌ কিহে সমতল দাপোনেও অসৎ প্ৰতিবিম্ব গঠন কৰে। কিন্তু অৱতল দাপোনে সৎ অসৎ দুয়োটা প্ৰতিবিম্বই গঠন কৰে। মাত্ৰ এটা ক্ষেত্ৰতহে অৱতল দাপোনে অসৎ প্ৰতিবিম্ব গঠন কৰে, যদি বস্তু কি কৰা হয়, মেৰু আৰু ফোকাছৰ মাজত ৰখা হয়। যেই নহওক উত্তল দাপোনত কেনেকুৱা প্ৰতিবিম্ব গঠিত হয়, অকল অসৎ প্ৰতিবিম্ব গঠিত হয়। সেইটো মনত ৰাখিবা। উত্তল দাপোন আৰু সমতল দাপোন দুয়োটা ক্ষেত্ৰতে কি কৰা হয়, অসৎ প্ৰতিবিম্ব গঠন হয়। এতিয়া কেনেকুৱা ধৰণৰ অসৎ প্ৰতিবিম্ব গঠিত হয় আমি চাওঁ। উত্তল দাপোনটো কেনেকুৱা আছিল, আমাৰ বাহিৰলৈ ভাঁজ খোৱা, হয়নে? আৰু অৱতল দাপোনটো কি আছিল, ভিতৰলৈ ভাঁজ খোৱা। গতিকে এইটো হৈছে আমাৰ কি, উত্তল দাপোন। এইটো হৈছে আমাৰ উত্তল দাপোন। উত্তল দাপোন, হয়নে? দাপোনৰ এইটো মূল বিন্দু, এইটো হ'ল পি, দাপোনৰ মেৰু, হয়নে? গতিকে পিৰ পৰা এটা নিৰ্দিষ্ট আঁতৰত এফ লৈ লোৱা, এইটো হ'ল এফ, এইটো হ'ব কি চি। আমি আগতে পাইছো, এইটো দাপোনৰ মেৰু, এইটো হ'ল ফোকাছ বিন্দু, আৰু এইটো হ'ল ভাঁজ কেন্দ্ৰ বা ভাঁজ বিন্দু, হৈছে নে? এতিয়া চোৱা কি দিয়া আছে, যে আমি বস্তু অসীমত ৰাখিলো। অসীমত ৰখাৰ লগে লগে অসীমৰ পৰা বস্তুবিলাক গৈ পেলাই কি কৰিব, দাপোনত পৰিব। এনেকে গৈ পেলাই দাপোনত পৰিব, হৈছে নে? দাপোনত পৰাৰ লগে লগে কি হব, এই ৰশ্মি কেইটা অপসাৰী হব, এনেকে গুচি যাব, এনেকে গুচি যাব, যাবনে? গতিকে আমি কি পাম, আমি এইটো যদি এনেকে বঢ়াই দিওঁ, বঢ়াই দিয়াৰ লগে লগে আমাৰ এনেকে গতিকে আমাৰ এফটো আহি যাব এইখিনিত, হয়নে? ঠিক একেদৰে চিটো আহি যাব ধৰি লোৱা এইখিনিত। তেতিয়াহ'লে পোহৰটো এনেকে গুচি যাব, এইটো এনেকে গুচি যাব। গতিকে এই ৰশ্মি দুটা বঢ়াই দিয়াচোন, বঢ়াই দি চাবা, এনেকে গৈ পেলাই মুখ্য অক্ষৰ এটা বিন্দুত লগ লাগিব। কি হৈছে বাৰু, লগ লাগিব, হৈছে নে? এটা বিন্দুত গৈ পেলাই লগ লাগিব। ক'ত লগ লাগিব, দাপোনৰ পিছফালে, হয়নে? দাপোনৰ পিছফালে। ক'ৰ পৰা আহিছে, অসীমৰ পৰা, হা? অসীমৰ পৰা আহিছে, ক'ত গৈ লগ লাগিছে, ফোকাছত। আগতেই কৈছো, অৱতল দাপোনৰ ক্ষেত্ৰতো অসীমৰ পৰা যদি বস্তু ৰখা হয়, প্ৰতিবিম্ব ক'ত গঠিত হব, ফোকাছত গঠিত হব। গতিকে এইকেইটা ৰশ্মি ইয়াৰ পৰা যদি চোৱা, ইয়াৰ পৰা যোৱা যেন নালাগে, ইয়াৰ পৰা যোৱা যেন লাগিব। প্ৰতিফলিত ৰশ্মি কেইটা যদি আমি বঢ়াই দিওঁ, ঠিক তেনেকে যদি ইপিনেও এনেকে আঁকি দি দিয়া সমান্তৰাল ৰশ্মি, ইপিনেও এনেকে আঁকি দি দিয়া, কি হব, ইহঁত এনেকে গুচি আহিব, আহিবনে? এনেকে আহিব। গতিকে এইকেইটা বঢ়াই দিয়াচোন, বঢ়াই দিয়াত কি দেখা পাবা, এইটো বিন্দুত গৈ লগ লাগিছে, হৈছে নে? গতিকে এই বিন্দুতে কি হব, আমাৰ ফোকাছ বিন্দু। এতিয়া প্ৰতিবিম্বটো কি হব, অসৎ প্ৰতিবিম্ব গঠন হব, সৎ প্ৰতিবিম্ব নহয়। কিন্তু এতিয়া সৎ আৰু অসৎ প্ৰতিবিম্বৰ বিষয়বস্তুটো এতিয়া ভালদৰে জানি লোৱা, যে
অৱতল দাপনৰ ক্ষেত্ৰত কি আছিল? এইটো হ'ল অৱতল দাপন, হয়নে? অৱতল দাপনৰ ক্ষেত্ৰত এটা কণ্ডিশ্যনৰ কাৰণে দেখুৱাইছো, এইটো যেনিবা পি, এইটো এফ, এইটো চি। বস্তু ইয়াৰ পৰা গৈছে এনেকে, ইয়াৰ পৰা এনেকে গৈছে, গতিকে কি হব? এনেকে ঘূৰি আহিব, এনেকে ঘূৰি আহিব, আহিলে এনেকে এনেকে ঘূৰি আহিছে, এটা বিন্দুত লগ লাগিছে প্ৰতিফলিত ৰশ্মি, এইকেইটা প্ৰতিফলিত ৰশ্মি। এতিয়া হত অহতৰ ডিফাৰেন্সটো চোৱা, যে পোহৰ ৰশ্মিসমূহ অৱতল দাপনৰ ক্ষেত্ৰত প্ৰকৃততে লগ লাগিছে, আৰু উত্তল দাপনৰ ক্ষেত্ৰত আমি ইয়াৰ পৰা চাই অনুমান কৰিছো, আমি ধৰি লৈছো যে এফ বিন্দুৰ পৰা গৈছে। বুজি পাইছানে? আমি ধৰি লৈছো যে ই এফ বিন্দুৰ পৰা গৈছে। গতিকে ধৰি লোৱা যে পোহৰ ৰশ্মি প্ৰতিফলনৰ পিছত প্ৰতিফলিত ৰশ্মিসমূহ যদি কোনো এটা নিৰ্দিষ্ট বিন্দুৰ পৰা অহা যেন লাগে বা অনুমান হয়, তাহলে সেই বিন্দুৱে হব কি? প্ৰথম বিন্দুৰ অসৎ প্ৰতিবিম্ব, বা তাত অসৎ প্ৰতিবিম্ব গঠিত হব। কিন্তু যদি পোহৰ ৰশ্মি প্ৰকৃত কটাকটি কৰে, সেইটো দাপনৰ সন্মুখ ফালে কটাকটি কৰিছে, তেতিয়াহ'লে তাত কি হব? সৎ প্ৰতিবিম্ব গঠিত হব। পোহৰ ৰশ্মিৰ প্ৰকৃত কটাকটি প্ৰতিফলিত পোহৰ ৰশ্মিৰ প্ৰকৃত কটাকটিৰ ফলত যদি কোনো এটা বিন্দুত লগ লাগে, তেতিয়াহ'লে সেই বিন্দুত কি হব? সৎ প্ৰতিবিম্ব গঠিত হব। এতিয়া সৎ আৰু অসৎ প্ৰতিবিম্বৰ এইটো এটা ডিফাৰেন্স পালো। পৰীক্ষাটো সৎ প্ৰতিবিম্বসমূহ পোহৰ ৰশ্মিৰ প্ৰকৃত কটাকটিৰ ফলত উৎপন্ন হয়, আনহাতে অসৎ প্ৰতিবিম্বসমূহ পোহৰ ৰশ্মিৰ আপাত কটাকটিৰ ফলত উৎপন্ন হয়। দ্বিতীয়তে সৎ প্ৰতিবিম্বসমূহ ওলোটা, হয়নে? আনহাতে অসৎ প্ৰতিবিম্বসমূহ কি হয়? থিয় হয়। দুটা ডিফাৰেন্স আহি গ'ল, হলনে? এইটো যিয়েই নহওক, আমি আলোচনা কৰি আছিলো এইটোৰ ক্ষেত্ৰত, উত্তল দাপনৰ ক্ষেত্ৰত। উত্তল দাপনে কি কৰে? সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে, আমি অলৰেডি গম পালো, হয়নে? তেতিয়াহ'লে এইটো অসীমৰ পৰা, এতিয়া যদি এটা নিৰ্দিষ্ট দূৰত্বত বস্তু ৰাখো, তেতিয়াহ'লে কেনেকুৱা প্ৰতিবিম্ব হয় চাওঁ আমি। নিৰ্দিষ্ট দূৰত্বত যদি ৰাখো, এই বস্তুবিলাক ভালদৰে বুজি ল'বা, তেতিয়া পাৰিবা, একো প্ৰব্লেম নাই। বস্তুখিনি ভালদৰে বুজি ললেই হ'ল। এইটো যেনিবা উত্তল দাপন, হয়নে? উত্তল দাপনটো ইপিনে কিবা, কাৰণ ফকাছটো আৰু চিটো কি পিছফালে দেখুৱাব লাগে, হয়নে? আমি ইয়াতে আঁকি লৈছো। এইটো মুখ্য অক্ষ, হয়নে? ইয়াত আমি এফ ধৰি ললো, ইয়াত চি ধৰিলো। গতিকে বস্তু তুমি এইটো এফ যেনিবা, এইটো চি, বস্তু এফ আৰু চিৰ মাজত ৰাখা, চাওচোন কেনেকুৱা হয় প্ৰতিবিম্ব। পাইছানে? বস্তু এফ আৰু চিৰ মাজত ৰাখিলো, হলনে? এতিয়া ৰশ্মি, এটা ৰশ্মি গৈ পেলাই ক'ত পৰিব? দাপনত পৰিব, পৰিলনে? নিয়ম আমাৰ একেটাই। অৱতল দাপনত যি তিনিটা কণ্ডিশ্যন আছে, সেই তিনিটা কণ্ডিশ্যনতেই উত্তল দাপনতো প্ৰতিবিম্ব গঠিত হয়। কণ্ডিশ্যন কেইটা কি কি আছিল? যে মুখ্য অক্ষৰ সমান্তৰালভাৱে অহা ৰশ্মিসমূহ প্ৰতিফলনৰ পিছত প্ৰতিফলিত ৰশ্মিসমূহ ফোকাছৰ মাজেৰে পাৰ হৈ যায়, এইটো ফোকাছৰ পৰা অহা যেন লাগিব। সেইখিনি ফোকাছৰ মাজেৰে যোৱা ৰশ্মিসমূহ এই মুখ্য অক্ষৰ সমান্তৰালভাৱে উভতি আহিব, হয়নে? আনহাতে ভাঁজ ব্যাসাৰ্ধৰ মাজেৰে যোৱা ৰশ্মিসমূহ ভাঁজ ব্যাসাৰ্ধৰ মাজেৰেই উভতি আহিব। গতিকে অৱতল দাপনত প্ৰতিবিম্ব পোৱাৰ যি তিনিটা চৰ্ত আছিল, উত্তল দাপনতো প্ৰতিবিম্ব পোৱাৰ চৰ্ত এই তিনিটাই, বেলেগ একো নাই। এইটো মুখ্য অক্ষৰ সমান্তৰালভাৱে গ'ল ৰশ্মি, কি হব? এনেকে ঘূৰি আহিল, হলনে? আৰু এটা ৰশ্মি কি হব? ফোকাছৰ মাজেৰে যাব, এইটো এইটো হলনে? ফোকাছৰ মাজেৰে গ'লনে? ই কি কৰিব? মুখ্য অক্ষৰ সমান্তৰালভাৱে
এনেকে উভতি আহিল নে? গতিকে এইটো প্ৰতিফলিত ৰশ্মি, এইটো প্ৰতিফলিত ৰশ্মি, এনেকে বঢ়াই দিয়া। এইখিনি দেখুৱাব নালাগে, মুখ্য ফকাছৰ মাজেৰে গ'ল যে সেইটো দেখুৱাইছো। এই ৰশ্মিটো চোৱাচোন ক'ৰ পৰা অহা যেন লাগিছে, কলৈ গৈছে? ফকাছৰ মাজেৰে গৈছে। আমি ধৰি ল'ব লাগিব ফকাছৰ মাজেৰে গৈছে, মুখ্য অক্ষৰ সমান্তৰালভাৱে গুচি আহিছে। গতিকে এই প্ৰতিফলিত ৰশ্মিকেইটা দাপোনৰ পিছফালে এনেকে বঢ়াই দি দিয়া, এনেকে বঢ়াই দি দিয়া। এইটো বিন্দুত কটাকটি কৰিছে, বুজিছেনে? চোৱা, প্ৰতিবিম্ব, এইটো বস্তু প্ৰতিবিম্ব, এইটো পাই গলো আমি। কেনেকুৱা পালো? এইটো ডাঙৰ, এইটো সৰু, হয়নে? কিন্তু কি থিয়, তাৰমানে অসৎ প্ৰতিবিম্ব। গতিকে বস্তু য'তেই নাৰাখা, এইটো এফ আৰু চিৰ মাজত ৰাখিলো, তুমি বাহিৰতো ৰাখিব পাৰা, বা পি আৰু এফৰ মাজত ৰাখিব পাৰা, য'তেই নাৰাখা কি হব? প্ৰতিবিম্ব এনেকেই গঠিত হব, বুজিছানে? এতিয়া যদি আমি বাহিৰত ৰাখো, গতিকে কি দেখা গৈছে? প্ৰতিবিম্ব অসৎ পোৱা গৈছে, আৰু প্ৰতিবিম্ব বস্তুতকৈ সৰু পোৱা গৈছে। গতিকে উত্তল দাপনে সদায় কি কৰে? সৰু প্ৰতিবিম্ব গঠন কৰে, এইটো মনত ৰাখিবা। উত্তল দাপনে অসৎ আৰু কি সৰু, সংকুচিত সৰু প্ৰতিবিম্ব গঠন কৰে। এতিয়া চাওচোন আমি, এতিয়া এইটো আমি ক'ত? এফ আৰু চিৰ মাজত ৰাখিলো, হয়নে? এতিয়া বাহিৰত ৰাখোচোন, কি হয় চাওঁ। বাহিৰত ৰাখিলে প্ৰতিবিম্ব কেনেকুৱা ধৰণৰ পোৱা যায় চাওঁ আমি। এইটো উত্তল দাপন, এইটো তাৰ মুখ্য অক্ষ। এনেকে বঢ়াই দি দিবা, পিছপিনে দিব লাগিব, কাৰণ এফ আৰু চি পিছপিনে পোৱা যায়। এইটো চি, ইয়াতো তেনেকে মেনশ্যন কৰি ল'বা, এইটো এফ, এইটো চি। আৰু কম বেছি হ'ব পাৰে, স্কেল ধৰি পেলাই বিন্দুবিলাক দিবা। তাৰমানে পিৰ পৰা যিমান আঁতৰত এফ ধৰিবা, এফৰ পৰা সিমান আঁতৰত চি ধৰিবা, বুজি পাইছা নে? স্কেল ধৰি লৈ ধৰি দি দিবা। স্কেল মই ধৰা নাই, গতিকে কম বেছি হ'ব পাৰে, যিয়েই নহওক। এতিয়া বস্তু আমি ক'ত ৰাখিলো? বাহিৰত ৰাখিছো, অসীম আৰু চিৰ মাজত। নিয়ম একেটাই, অৱতল দাপনত যেনেকে নিয়ম আছিল যে মুখ্য অক্ষৰ সমান্তৰাল ৰশ্মি প্ৰতিফলনৰ পিছত ফকাছৰ মাজেৰে যাব, ফকাছৰ মাজেৰে যোৱা ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালভাৱে প্ৰতিফলিত হব, হয়নে? ভাস্কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেৰেই উভতি আহিব। এতিয়া চাওচোন, মুখ্য অক্ষৰ সমান্তৰাল এটা ৰশ্মি গৈ পেলাই এইটো পৰিল নে? ই কি কৰিব? এইটো দিশত গুচি আহিব। আৰু এটা ৰশ্মি ফকাছৰ মাজেৰে গৈ পেলাই দাপোনত পৰিব, এইটো ফকাছৰ মাজেৰে গ'ল, মুখ্য অক্ষৰ সমান্তৰালভাৱে গুচি আহিব, হলনে? গতিকে দুয়োটা ৰশ্মি বঢ়াই দিয়াচোন, এনেকে বঢ়াই দিয়া। ক'ত কটাকটি কৰিছে? এইটো বিন্দুত, হলনে? এইটো বিন্দুত কটাকটি কৰিছে। দেখি দেখা গৈছে এইটোতকৈ বহু গুণে সৰু প্ৰতিবিম্ব গঠন হৈছে, এইটোতকৈ বহু গুণে সৰু প্ৰতিবিম্ব গঠন হৈছে, তাৰমানে সংকুচিত প্ৰতিবিম্ব। গতিকে এইটো প্ৰতিবিম্ব কি? অসৎ প্ৰতিবিম্ব। গতিকে এটা চিত্ৰ পৰীক্ষাত দিব, হয় দাপনৰ পৰা নাইবা লেন্সৰ পৰা। একো ভয় খাব নালাগে, একো টেনচন ল'ব নালাগে। তিনিটা চৰ্ত লিখি দিছো নহয়, বস্তু ৰাখি এটা ৰশ্মি সমান্তৰাল ৰাখিবা, এইটো ফকাছৰ মাজেৰে গুচি যাব, ফকাছৰ মাজেৰে এটা ৰশ্মি আঁকিবা, এইটো পেৰালেল গুচি যাব, প্ৰতিফলিত ৰশ্মিকেইটা য'ত কটাকটি কৰিব তাতেই কি হব? প্ৰতিবিম্ব গঠিত হব, হৈছে নে? আৰু এটা ৰশ্মি ভাস্কেন্দ্ৰৰ মাজেৰে যাব, এই ভাস্কেন্দ্ৰৰ মাজেৰেই উভতি আহিব, বুজি পাইছানে? গতিকে য'তেই নাৰাখা বস্তু, তোমাৰ প্ৰতিবিম্ব বিলাক এনেকুৱা ধৰণেই হব, হৈছে নে এইখিনি? তাৰপিছত আহা হলে উত্তল দাপন, যে উত্তল দাপনে কি কৰে? সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে। সমতল দাপনে সদায় অসৎ প্ৰতিবিম্ব গঠন কৰে। অৱতল দাপনে কিন্তু সৎ অসৎ দুয়োটা প্ৰতিবিম্বই গঠন কৰে, হয়নে? এই শিকি পেলাবা, বস্তু য'তেই নাথাকক নিয়মত আঁকি গলেই হল। তাৰপিছত আহা
উত্তল দাপনৰ ব্যৱহাৰ। Uses of convex mirror, উত্তল দাপনৰ ব্যৱহাৰ। উত্তল দাপনৰ ব্যৱহাৰ কেইটা চোৱা। উত্তল দাপনৰ ব্যৱহাৰ বিলাক যদি আমি চাবলৈ যাওঁ কি হব, আমি অলৰেডি কি গম পালো যে উত্তল দাপনে সদায় অসৎ আৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰে, গম পালো। সংকুচিত যদি উত্তল দাপনৰ আমাৰ এভেইলেবল ব্যৱহাৰ আছে, যে আমাৰ বাইকত বা মটৰ গাড়ীত চাবা, বাইকত যে সোঁহাতে বা বাওঁহাতে গ্লাছ কেইটা আছে, সেই গ্লাছ কেইটা দেখিছা নহয়? নিজৰ মুখখন কেতিয়াবা তাত লক্ষ্য কৰিছানে? নিজৰ মুখখন কেনেকুৱা দেখা যায়? বা এই কলমডালে কি কৰিলা, সেই গ্লাছৰ আগত ৰাখিছো, প্ৰতিবিম্বটো কেনেকুৱা হয়? তুমি যেনেকে ৰাখিছা তেনেকে প্ৰতিবিম্ব গঠিত হব, অৰ্থাৎ অসৎ। আৰু কি হব? সৰু হব, আৰু সৰু হব। গতিকে তোমাৰ মুখখন চাবা, সেই গ্লাছখনত চাই পেলাই চাবাচোন মুখখন সৰু হৈছে। যিকোনো বস্তু এটা প্ৰতিবিম্ব চাবা সৰু হৈছে। গতিকে উত্তল দাপনে সদায় সৰু প্ৰতিবিম্ব গঠন কৰে। গতিকে মটৰ গাড়ীৰ ড্ৰাইভাৰে কি এনেকে গ্লাছ এটা থাকে, গ্লাছত চাবা এনেকে চাই, মাজে সময়ে চাই। আমি বাইক চলাতেও এনেকে চাওঁ, পিছপিনৰ পৰা কিবা গাড়ী দেখা গৈছে নে নাই, আহিছে নে নাই। এতিয়া দেখা লৈ পেলাই আমি গাড়ী চাইড দি দিওঁ, হয়নে? গতিকে পিছপিনৰ পৰাও অহা যান বাহন নিয়ন্ত্ৰণ কৰিবলৈ ড্ৰাইভাৰে কি কৰে? উত্তল দাপন ব্যৱহাৰ কৰে। আৰু এই ব্যৱহাৰটোক কোৱা হয় ৰিয়াৰ ভিউ। ৰিয়াৰ ভিউ পৰীক্ষাত সোধে কিন্তু যে উত্তল দাপনত কিয় ৰিয়াৰ ভিউ হিচাপে ব্যৱহাৰ কৰা হয়। তাৰমানে কি, উত্তল দাপনে সৰু প্ৰতিবিম্ব গঠন কৰে আৰু অসৎ প্ৰতিবিম্ব গঠন কৰে। সৰু প্ৰতিবিম্ব হোৱাৰ লগে লগে সেই দাপোনখনে কি কৰে, এটা বৃহৎ অঞ্চলৰ ফটো প্ৰতিবিম্ব ধৰি ৰাখিব পাৰে। উত্তল দাপনৰ পৰিসৰটো যথেষ্ট বেছি, কাৰণ ই সৰু প্ৰতিবিম্ব গঠন কৰে। আৰু সেই সুযোগতে, সেই সুবিধাৰ্থে কি কৰে, ড্ৰাইভাৰসকলে পিছপিনৰ পৰা অহা যান বাহন নিয়ন্ত্ৰণ কৰিবলৈ ৰিয়াৰ ভিউ হিচাপে উত্তল দাপন ব্যৱহাৰ কৰে। যে উত্তল দাপনে সদায় অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰে, সৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰে। গতিকে মটৰ গাড়ীৰ ড্ৰাইভাৰে পিছপিনৰ পৰা অহা যান বাহন নিয়ন্ত্ৰণ কৰিবলৈ উত্তল দাপন ব্যৱহাৰ কৰে, কাৰণ ইয়াৰ সৰু প্ৰতিবিম্ব হোৱাৰ লগে লগে ইয়াৰ কি দৃষ্টিক্ষেত্ৰ বহুত বেছি ডাঙৰ হয়। গতিকে পিছফালৰ বৃহৎ অঞ্চলৰ ছবি এটা অৱলোকন কৰিব পাৰে। গতিকে এইটো হ'ল এটা ব্যৱহাৰ উত্তল দাপনৰ। দ্বিতীয়তে, আমাৰ কিছুমান অনুবীক্ষণ বা দূৰবীক্ষণ যন্ত্ৰ আছে। গতিকে অনুবীক্ষণ বা দূৰবীক্ষণ যন্ত্ৰসমূহতো কি কৰা হয়, উত্তল দাপন ব্যৱহাৰ কৰা হয়। গতিকে সেই ব্যৱহাৰটো দূৰবীক্ষণ যন্ত্ৰৰ ব্যৱহাৰটো ইয়াত দিয়া নাই। গতিকে তাত দাপোন নহয়, লেন্স ব্যৱহাৰ কৰা হয়। গতিকে উত্তল দাপনৰ ব্যৱহাৰ বিশেষকৈ এটাই দিয়া আছে কিতাপত, এটা জানিলেই হ'ল। মাত্ৰ এইদৰেই দিয়ে যে উত্তল দাপনে কিয় মটৰ গাড়ীৰ ড্ৰাইভাৰসকলে উত্তল দাপনক কিয় ব্যৱহাৰ কৰে, মটৰ গাড়ীৰ ড্ৰাইভাৰসকলে উত্তল দাপনক কিয় ৰিয়াৰ ভিউ হিচাপে ব্যৱহাৰ কৰে। উত্তল দাপনে সদায় থিয় আৰু সংকুচিত প্ৰতিবিম্ব গঠন কৰে। সৰু প্ৰতিবিম্ব গঠন কৰাৰ কাৰণে ইয়াৰ দৃষ্টিক্ষেত্ৰ বহুত বেছি ডাঙৰ হয়, পৰিসৰটো ডাঙৰ হয়। গতিকে পিছফালৰ বৃহৎ অঞ্চল এটাৰ ছবি অৱলোকন কৰিব পাৰে। গতিকে ড্ৰাইভাৰসকলে পিছপিনৰ পৰা অহা যান বাহন নিয়ন্ত্ৰণ কৰিবলৈ উত্তল দাপন ব্যৱহাৰ কৰে বা ৰিয়াৰ ভিউ হিচাপে ব্যৱহাৰ কৰে। গতিকে এইখিনি উত্তল দাপনৰ ব্যৱহাৰ। ক্লাছ 9ৰ এটা ক্লাছ 10ৰ। গতিকে আজিৰ ভিডিঅ'ত ফৰ্মেটটো দি দিম। এতিয়া কেইটামান ভিডিঅ' দি থাকিম। তোমালোকে যদি কৰিবৰ ইচ্ছা কৰা, যদি ভাল লাগে, ভাল পোৱা কৰিবা। আৰু তেতিয়া মোৰ ফোন নম্বৰটো দি দিম, তাতে দিয়া হৈ আছে ভিডিঅ'। সেই ফোন নম্বৰত হোৱাটছআপত মেছেজ পঠিয়াই দিবা। তাৰপিছত মই একাউণ্ট নম্বৰটো দি দিম, পইচাটো পেড কৰি দিবা, পিছত গ্ৰুপত জইন কৰি দিম। আৰু এটা নিৰ্দিষ্ট পৰ্যায়ত ইলেকশ্যনৰ পিছত এটা নিৰ্দিষ্ট সময়ৰ পৰা ক্লাছখিনি কৰি যাম।
হোৱাটছআপ গ্ৰুপত এনেকে ক্লাছবিলাক কৰি যাম। এতিয়া A to Z কৰি যাম। মেথছৰ কাৰণে 1500 পৰিব গোটেই কোৰ্চ। সায়েন্স কৰা সায়েন্সৰ কাৰণে 1500 টকা পৰিব। পইচা বৰ বেছি নহয়, 150 টকা মাহত হলেও 18 টকা পৰে। এনেই টিউচনত কিমান 6-7 হাজাৰ টকা লাগি যায়। গতিকে ইয়াত কিমান দিছো, মাত্ৰ 1500 টকা। তাতে সামান্য পইচা, মাত্ৰ 2-এটা সৰঞ্জাম যোগাৰ কৰিবৰ কাৰণে দিছো। তোমালোকে যদি ভাল পোৱা তাহলে কৰিবা। মোৰ হোৱাটছআপ নাম্বাৰ দিয়া আছে, গতিকে তাত তোমালোকে পঠিয়াই দি দিবা। হ'ব, থাকক আজিলৈ। থেংক ইউ।